নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এপেক্স বেংকৰ পৰীক্ষা আপোনালোকে জানে 21 এপ্ৰিলত শ্বেডিউল কৰা আছিলে 21 তাৰিখে পৰীক্ষা হ'ব বুলি। কিন্তু বৰ্তমান যিহেতু ইলেকশ্যন ডেট ঘোষণা হৈ গৈছে, ঘোষণা মানে কি আৰু হ'লেই আৰু ইলেকশ্যন হ'বলৈ গৈ আছে, ভোটিং হ'বলৈ গৈ আছে। চ' এইকাৰণে তেওঁলোকৰ যি 21 তাৰিখে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁলোকে লৈছিলে, সেইটো তেওঁলোকে ইতিমধ্যে পষ্টপন কৰিছে। বহুতে গম পাইছে, যিসকলে গম পোৱা নাই সেইসকলৰ কাৰণে কৈছোঁ, পৰীক্ষা পষ্টপন কৰিছে। আৰু মোৰ হিচাপত আপোনালোকৰ যেতিয়াই আমাৰ ভোটিং শেষ হ'ব সমগ্ৰ অসমত, ভোটিং শেষ হোৱাৰ লগে লগে আপোনালোকৰ পৰীক্ষা কিন্তু মে' মানত পৰীক্ষা অনুষ্ঠিত হৈ যাব পাৰে, কাৰণ সোনকালে তেওঁলোকে পাতিবলৈ চাই আছে। 120টা পোষ্ট আছিলে। চ' মই পুনৰবাৰ দেখাই দিওঁ, আপোনালোকৰ চিলেবাছখনো দেখাই দিম, আপোনালোকৰ কেনেকুৱা কি চাব লাগিব সেইখিনি অকণমান ক'ম, আপোনালোকে চাই ল'ব। আৰু ইয়াৰ পূৰ্বতে ন'টিচ যিখন দিছিলে 21 তাৰিখে পৰীক্ষা হ'ব বুলি, সেইখনো দেখাই দিওঁ, মনত পেলাই দিওঁ খালি। চ' প্ৰিপেৰেশ্যন কৰি থাকক। মই অকল এপেক্স বেংক বুলি নহয়, এপেক্স বেংকৰ লগে লগে আপোনালোকৰ বহুখিনি পৰীক্ষা আহি আছে। মনত ৰাখিব, আপোনালোকে আছাম পুলিচৰ SI আবেদন কৰিছিলে, মনত আছে, ADR আবেদন কৰিছে, তাৰ লগত আপোনালোকে APSCৰ কম্পিউটাৰ অপাৰেটৰ আপোনালোকে আবেদন কৰিছে এতিয়া, সেইবিলাকৰো চবৰে পৰীক্ষা হ'ব। APSCৰ প্ৰিলিমছৰ ৰিজাল্ট আপোনালোকৰ দিব, APSCৰ ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ FMৰ ৰিজাল্ট দিব ছেকেণ্ড পৰীক্ষা। তাৰপিছত আপোনালোকৰ বাকী যিবিলাক আছে সেইবিলাক আপোনালোকৰ হ'বগৈ। চ' ঠিক সেইদৰে বহুখিনি পৰীক্ষা আপোনালোকৰ ৰিজাল্ট ডিউ হৈ আছে, আৰু সেইটোৰ কাৰণে ৰেডি থাকক। আৰু লগতে আপোনালোকৰ যি মেডিকেল কলেজ কেইখনৰ পৰীক্ষা হোৱা নাছিলে, সেইখিনি পৰীক্ষাও পাতিবগৈ। চ' পৰীক্ষা আপোনালোকৰ এই বহুত দিন আপোনালোকে মানে গেপ পালে, কিন্তু পৰীক্ষা যেতিয়া আপোনালোকৰ হ'ব, বেক টু বেক কিন্তু আপোনালোকৰ পৰীক্ষা হ'ব, আৰু সেইটো সময়ত আপোনালোকে মানে উশাহ ল'বলৈ সময় নাপাব। চ' যিটো সময় এতিয়া আছে, এই বস্তুটো, এই টাইমটো ইউটিলাইজ কৰি পেলাই আপোনালোকে আছাম পুলিচৰ ক্ষেত্ৰত, ফিজিকেলৰ ক্ষেত্ৰত হওক বা আপোনালোকে যি ৰিটাৰ্ণৰ কাৰণে হওক, গোটেইখিনিৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। এতিয়া সময় আৰু ৱেষ্ট কৰি নাথাকিব। চ' ভালদৰে কৰক। চ' মই ন'টিচকেইখন এবাৰ দেখাই দিম। চ' এয়া চাওক, আপোনালোকৰ এপেক্স বেংকৰ মেইন যিটো ৱেবছাইট, তাতে আপোনালোকৰ লিখি আছে, ৰঙাকৈ হাইলাইট কৰি দিছে, চাওক, দ্য ৰিটেন এক্সাম ফৰ ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট 2024 হেজ বিন পষ্টপন ডিউ টু আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ, নিউ ডেট অফ এক্সামিনেশ্যন টু বি নটিফাইড চুন, কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য বেংকছ ৱেবছাইট ফৰ ফাৰ্ডাৰ আপডেট ইন দিছ ৰিগাৰ্ড। চ' পৰীক্ষা ইতিমধ্যে তেওঁলোকে পষ্টপন কৰিছে, আৰু পিছৰ পৰ্যায়ত তেওঁলোকে নতুন ডেট দিব। আৰু বস্তুটো হয়ো, ইলেকশ্যন যিহেতু আছে, সেইটো সময়তো ডেফিনেটলি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, কাৰণ বহুখিনি আপোনালোকৰ কলেজবিলাকত ইলেকশ্যন পাতিব, তেনেকুৱা ধৰণৰ বস্তু। চাওক, ইয়াৰ পূৰ্বতে এপেক্স বেংকৰ ফালৰ পৰা এই ন'টিচখন জাৰি কৰা হৈছিলে, যিখন 12 মাৰ্চ 2024 উলিয়াইছিলে, আৰু এইটো ডেট অফ ৰিটেন এক্সামিনেশ্যনটো তেওঁলোকে ঘোষণা কৰিছিলে 21 এপ্ৰিল 2024 বুলি। চ' আপোনালোকে জানে ইলেকশ্যনছ আছে, চ' সেইটো কাৰণে এতিয়া পষ্টপন কৰিবলৈ এইটো আৰু তেওঁলোক বাধ্য হৈছে। চ' 120টা পোষ্ট আছিলে, যিটো তেওঁলোকে 21 তাৰিখ দেওবাৰে পাতিবলৈ তেওঁলোকে মন কৰিছিলে। আৰু তেওঁলোকৰ এডমিট কাৰ্ড apexbankassam.com যিটো ৱেবছাইট আছে তেওঁলোকৰ মেইন, তাতেই আহিব। চ' এতিয়া তো বাৰু তেওঁলোকে পষ্টপন কৰিলে। চ' আগন্তুক দিনত যেতিয়াই তেওঁলোকে পৰীক্ষা পাতিব, আৰু পৰীক্ষা মচুৰে বুলি আপোনালোকৰ গোটেইকেইটা যেতিয়া আপোনালোকৰ মানে ইলেকশ্যনৰ গোটেইখিনি হৈ যাব, চ' মে' মানত পৰীক্ষা কিন্তু অনুষ্ঠিত হৈ যাব পাৰে। অ'কে, চ' সিমানখিনি কথা, আপোনালোকে খালি প্ৰিপেয়াৰ কৰি থাকক। মই পুনৰবাৰ মনত পেলাই দিছোঁ, আপোনালোকৰ ৰিটেন পৰীক্ষাৰ কি কি আছিলে। 100 মাৰ্কৰ আপোনালোকৰ প্ৰশ্ন, আপোনালোকৰ আৰু 100টাই প্ৰশ্ন আহিব, 100 মাৰ্কৰ, আৰু আপোনালোকৰ ডিউৰেশ্যন আপোনালোকৰ 100 মিনিট। অ'কে, চ' এইটো মনত ৰাখিব। চ' এতিয়া প্ৰশ্ন হ'ল আপোনালোকৰ কি কি আহিব। জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত আপোনালোকৰ 20 মাৰ্ক আহিব, জেনেৰেল ইংলিছ লেংগুৱেজৰ ওপৰত 20 মাৰ্ক আহিব, ৰিজনিং এবিলিটি কম্পিউটাৰৰ ওপৰত 30 আহিব, আৰু নিউমাৰিকেলৰ ওপৰত আপোনালোকৰ 30 আহিব। চ' ডিটেইলকৈ ইয়াৰ কি কি প্ৰশ্ন আহিব বা কেনেকুৱা ধৰণৰ টপিক আপোনালোকে চাব লাগিব, সেইটো ৰিলেটেড ভিডিঅ' দিয়া হ'ব, সেইটো আপোনালোকে চাই থাকিব। চ' এয়া আছিলে এপেক্স বেংকৰ, আপোনালোকে দেখিলে পষ্টপন কৰিছে, আৰু ডেফিনেটলি মোৰ হিচাপত মে' মানত পৰীক্ষা হ'ব লাগে, কাৰণ গোটেই ভোটিংখিনি যেতিয়া শেষ হ'ব, তাৰ পাছতেই তেওঁলোকে পৰীক্ষাটো হয়তো অনুষ্ঠিত কৰিব। কিন্তু এটা কথা আছে যে তেওঁলোকৰ হয়তো চেণ্টাৰৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে। যদি তেনেকুৱা হয়, দেন ডেফিনেটলি আৰু 6 জুনৰ পাছত পৰীক্ষা হ'বগৈ। কিন্তু আনটিল দেন আপোনালোকে প্ৰিপেয়াৰ কৰক, কাৰণ 100 মাৰ্কৰ পেপাৰ হয়। টাফ ইমান বৰ বেছি নহয়, কিন্তু যিকেইটা টপিকছ আপোনালোকৰ দিছে, সেই টপিককেইটা ধৰি লওক অলপ যদি ভালকৈ পঢ়িবলৈ যায় এক্সটেনচিভ হ'ব, কিন্তু ইমান বৰ বিশেষ টাফ তেনেকুৱা নাহে। আপোনালোকে নিউমাৰিকেলখিনিত অলপমান চাব, আৰু বাকীখিনিতো বাৰু ইমান বৰ বিশেষ টান নহয়, জেনেৰেল এৱাৰনেছখিনি চাই ল'ব।
লগতে অন্যান্য যিখিনি পৰীক্ষা আহি আছে ADR হওক বা মই যিদৰে ক'লোৱে পূৰ্বতে ADR হওক আপোনালোকৰ আছাম পুলিচৰ ক্ষেত্ৰত হওক অন্যান্য যিখিনি আৰু মেডিকেলৰ অ'কে চ' তেনেকুৱা যিখিনি আহি আছে সেইখিনিৰ ক্ষেত্ৰতো বহুত ভালদৰে প্ৰিপেয়াৰ কৰক আৰু APSC কম্পিউটাৰ অপাৰেটৰ পষ্টটো যথেষ্ট ভাল সেইটো ক্ষেত্ৰতো আপোনালোকে কৰক ছেক্ৰেটেৰিয়েটৰ JAA পষ্ট ওলাব সেইখিনিৰ ক্ষেত্ৰতো আপোনালোকে লাগক আৰু এডভাৰটাইজ ওলালে আপোনালোকে আবেদন কৰিব পাৰিব চ' ইমানে আছিলে থেংক ইউ ভিডিঅ' চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই অ'কে